বন্ধু বান্ধৱীসকল, মই আজি বেচনৰ বিস্কুট বনাম। বেচনৰ বিস্কুট এয়া লৈছোঁ মই। প্ৰথমে চেনি আধা কাপ লৈছোঁ। চেনিখিনি গুড়ি কৰি লৈছোঁ মিক্সাৰত, লৈ পেলাই আৰু এয়া আটা 1 কাপ দিছোঁ, আকৌ বেচন 1 কাপ দি দিছোঁ। এয়া চব সমানে জোখমতে লৈ লৈছোঁ আৰু খালি চেনি আধা কাপ লৈছোঁ আৰু ৰিফাইন তেল লৈছোঁ আধা কাপ। ৰিফাইন তেল আধা কাপ লৈ তাৰপিছত এই বস্তুখিনি ভালদৰে এতিয়া মিলাই ল'ম। এতিয়া বেকিং চ'ডা আছে এচামুচ, সৰু চামুচ অকণমান, এটা টিকলা চামুচ এটা দি 1 চামুচ দিছোঁ বেকিং চ'ডা। গতিকে এটা ভালদৰে এইখিনি মিলাই ল'ব, লৈ আকৌ ৰিফাইনখিনি অলপ অলপকৈ ৰিফাইন ঢালি আছোঁ। ৰিফাইনখিনি ঢালি থাকি বস্তুটো ভালদৰে সানি ল'ব লাগিব। বস্তুটো ভালদৰে সানি লৈ তাৰপিছত যেতিয়া এই বস্তুখিনি এটা লাডুৰ দৰে ডো এটা হৈ যাব, ডো হৈ গ'লে এই বস্তুখিনি তেতিয়া বস্তুটো মই বেলিব পাৰিম। তেতিয়া বেলি লৈ তাৰপিছত বেলনা মাৰি লৈ এইখিনি মই এতিয়া বেলিলে কিন্তু এটা কথা, বিস্কুটটো হেৰা হয়, এই ছাইডটো ফাটি যায়। তাৰপিছত আৰু এটা ইফালে ট্ৰে এখন মই তেল চেল দি কিনে ৰেডি কৰি ৰাখিছোঁ। ট্ৰে এখন ৰেডি কৰি ৰাখিছোঁ, তেল দি পেলাই সানি পেলাই। আৰু এইফালে আটা যিটো বেচনৰ ডোটো এতিয়া বেলি আছোঁ। বেলি থাকি এইখিনি কিন্তু ছাইডটো অকণকৈ ফাটি যায়। ফাটি গ'লে কথা নাই। এতিয়া আমাৰ গ্লাছেদি মই কাটিম, কাৰণ আমাৰ কাটাৰ নাই কাৰণে মই এতিয়া কি কৰিছোঁ, গ্লাছেদি এটা এটাকৈ কাটি ওলাই আছোঁ। গতিকে আৰু আপোনালোকেও বনাব খুজিলে এনেকুৱা দৰে বনাব পাৰিব। আৰু এই বস্তুটো এমাহলৈকে ভালে থাকে। আৰু বিস্কুটটো হয় বালিয়া বিস্কুট হয়। এইটো বিস্কুটটো একদম বালিৰ দৰে পৰি যায় বিস্কুটটো। এনেকুৱা বিস্কুট বনাইছোঁ, বিস্কুটটো এমাহলৈকে ভালে থাকে। আৰু মই অভেনত দিছোঁ, কাৰণ মোৰ কেৰাহীত দিয়া নাই, অভেন আছে, অভেনতে দিছোঁ। আপোনালোকে কেৰাহীত দিলে কেৰাহীত দি বনাব পাৰিব, গেছত। গতিকে মই অভেনত দিছোঁ। আৰু গতিকে হৈ গ'ল মোৰ 30 মিনিটৰ কাৰণে অভেনত দি দিছিলোঁ। এতিয়া বিস্কুটটো মোৰ হৈ গ'ল। গতিকে বালিয়া বিস্কুট হয়, খাই বৰ ভাল লাগে একদম বিস্কুটটো। আপোনালোকে খাব খুজিলে এনেকুৱা দৰে খাব পাৰিব। আৰু বিস্কুটটো বহুত দিনলৈকে